ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া গদ্য সাহিত্য পেপাৰখনৰ কৃষ্ণলীলা পাঠটিৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে ভট্টদেৱৰ প্ৰকৃত নাম কি? উত্তৰটি হ'ল ভট্টদেৱৰ প্ৰকৃত নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। 2 নম্বৰ প্ৰশ্নটি হৈছে অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন? উত্তৰটি হ'ল ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ প্ৰকৃত জন্মদাতা। 3 নম্বৰ প্ৰশ্নটো হৈছে ভট্টদেৱক কোন দুটা উপাধিৰে বিভূষিত কৰা হৈছিল? উত্তৰটি হ'ল ভট্টদেৱক পণ্ডিত সমাজে কবিৰত্ন আৰু ভাগৱত আচাৰ্য উপাধিৰে বিভূষিত কৰা হৈছিল। 4 নম্বৰ প্ৰশ্নটি হৈছে কথা ভাগৱত কোনে ৰচনা কৰিছিল? উত্তৰটি হ'ল ভট্টদেৱে কথা ভাগৱত ৰচনা কৰি গুৰুৰ হাতত অৰ্পণ কৰিছিল। 5 নম্বৰ প্ৰশ্নটি হৈছে ভট্টদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কেইখন কি কি? উত্তৰটি হ'ল ভট্টদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কথা-গীতা, কথা ভাগৱত আৰু কথাৰ ৰত্নাৱলী। 6 নম্বৰ প্ৰশ্নটো হৈছে ভট্টদেৱৰ অন্যান্য উল্লেখযোগ্য গ্ৰন্থসমূহ কি কি? উত্তৰটি হ'ল ভট্টদেৱৰ অন্যান্য উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল শৰণমালিকা, গুৰুৰ বংশাৱলী, প্ৰসংগমালা। সাংস্কৃতিক ভাষাত ৰচিত আন দুখন গ্ৰন্থ হ'ল ভক্তিসাৰ আৰু ভক্তিবিবেক। 7 নম্বৰ প্ৰশ্নটি হৈছে ভট্টদেৱে কোন গুৰুৰ শৰণ লৈছিল? উত্তৰটি হ'ল ভট্টদেৱে দেৱদামোদৰৰ শৰণ লৈছিল। 8 নম্বৰ প্ৰশ্নটি হৈছে ভট্টদেৱৰ গদ্যশৈলীৰ বিষয়ে লিখা। উত্তৰটি হ'ল ভট্টদেৱক অসমীয়া গদ্যৰ প্ৰকৃত জনক বুলি কোৱা হয়। তেওঁৰ হাততে অসমীয়া গদ্য সাহিত্যই প্ৰকৃত পক্ষে বিকাশ লাভ কৰে। গীতা, ৰত্নাৱলী আৰু ভাগৱত তিনিখনেই ভাৱগধুৰ গ্ৰন্থ। অসমীয়া অনুবাদ কৰি ভট্টদেৱে অসমীয়া গদ্য ভাষাৰ প্ৰকাশিকা শক্তি। ভট্টদেৱে দৈনন্দিন ব্যৱহাৰিক কথ্য ভাষা গ্ৰহণ কৰা নাছিল। কথ্য ভাষাৰে এটা সাধু আৰু গুৰুগম্ভীৰ ৰূপ গদ্যত ব্যৱহাৰ কৰিছে। দ্বিতীয়তে তেওঁ পুথিৰ পদ্যপুথিত ব্যৱহাৰ কৰা শব্দাৱলী আৰু বৈয়াকৰণিক পদ্ধতিটো গ্ৰহণ কৰি কথিত ভাষাৰ বাক্য ৰচনা প্ৰণালীত তাক ব্যৱহাৰ কৰিছে। তৃতীয়তে গদ্য বা কথ্যৰীতি প্ৰকাশৰ মাধ্যম ৰূপে গ্ৰহণ কৰিলেও পদবন্ধৰ ৰীতিৰ মোহ এৰিব পৰা নাই। চতুৰ্থতে বাক্যত শব্দবিন্যাস প্ৰণালী নিখুঁত আৰু ব্যাকৰণৰ প্ৰয়োগ বিশুদ্ধ। পঞ্চমতে ভট্টদেৱৰ কথা-গীতা, কথা ভাগৱত ব্যৱহাৰ হোৱা বাক্যবোৰ সাধাৰণতে চুটি চুটি। ষষ্ঠতে সংস্কৃতীয় প্ৰভাৱযুক্ত সমাসবদ্ধ বাক্যৰ প্ৰয়োগ কৰা দেখা যায়। সপ্তমতে তৎসম আৰু তদ্ভৱ শব্দ প্ৰয়োগ কৰা বাক্যবোৰ প্ৰয়োগ কৰিছে। অষ্টমতে ছন্দোবদ্ধ ৰচনা প্ৰয়োগ নোহোৱা উত্তম পুৰুষৰ ভৱিষ্যৎ কালৰ প্ৰত্যয় মা আৰু তৃতীয় পুৰুষৰ ব প্ৰত্যয় তেওঁৰ গদ্যৰ বিশেষত্ব। নৱমতে কাৰক বিভক্তিৰ পৰা প্ৰত্যয়ৰ ব্যৱহাৰ দুই এঠাইত দেখা যায়। দশমতে তেওঁৰ ৰচনাৰ মাজে মাজে ঘৰুৱা উপমা বা চিত্ৰ প্ৰয়োগ কৰি বক্তব্য বিষয় পৰিস্ফুট কৰাৰ এটি ক্ষীণ প্ৰৱাহ দেখা যায়। ধন্যবাদ।